হেল্ল' গাইজ, কি খবৰ? এয়া মই আজি মানে ৰাতি মানে বজাৰ কেইটামান কৰিলোঁ, যিহেতু মানে পাচলি মানে মাছ মাংস নহয় আৰু যিহেতু শাক পাচলি। আৰু এইফালে ল'লোঁ, মই দেখুৱাই আছোঁ বাৰু, এইফালে ল'লোঁ ৰঙালাও আমাৰ ইয়াত মানে কেজি চিষ্টেম। আপোনালোকৰ সেইফালে কেনেকৈ বিকিছে জনাবচোন। আৰু এইফালে ল'লোঁ মই কি বুলি কয়, ফ্ৰেঞ্চবিন। আৰু লৈছোঁ এয়া ভেন্দি মানে খাবলৈ মানে মই ভাল পাওঁ আগেগৰীয়া কাটি সৰিয়হ মানে জিৰা চিৰা দি নহৰু আদা মানে পেষ্ট বনাই তেনেকৈ দিলে মানে মই খাই ভাল পাওঁ। আৰু লগতে আনিছোঁ মই মটৰৰ কেজিও বহুত দাম, এয়া মটৰ। আৰু আনিছোঁ এয়া পকা বিলাহী কেজিও মানে অলপ দাম আছে ইয়াত। মানে আগতে দামটো কম আছিলে, এতিয়া মানে বাঢ়ি গ'ল। হ'লেও গাঁৱত চাগে কমেই হ'ব, আমাৰ মানে টাউন এৰিয়াত অকণমান মানে দামবোৰ বেছি। এনেতো 20 টকা বা 15 টকা কেজিয়ে পায়, এতিয়াতো 40 টকা কেজি হৈ গৈছে। আৰু নাখালেওতো উপায় নাই নহয় জানো। আৰু এইফালে মই ল'লোঁ মটৰো কেজি বাৰু দামেই আছে, হ'লেও 1 কেজি এয়া মটৰ লৈছোঁ। এনেকৈ মটৰটো খাই ভাল পাওঁ বাৰু, বেছিকৈ মই মাছত দি ভাল পাওঁ। মাছ, বিলাহী, মটৰ আৰু ধনিয়া পাত চনিয়া পাত দিলে বেছি ভাল লাগে। আৰু লগতে আনিছোঁ এয়া কঁঠালৰ মুচি খাই কোনে কোনে ভাল পায় সকলোৱে জনাব। আৰু এয়া কঁঠাল মানে একদম ধুনীয়াকৈ বনালে মাংস নিচিনা লাগে। আৰু কঁঠালৰ দামটো ইয়াত বহুত বেছি, কেজি 50 টকা 60 টকা। এইটো 1 কেজিতকৈ অকণমান বেছি আছে, মানে খাবৰ কাৰণে আনিছোঁ আৰু যিহেতু খাবতো লাগিবই। আৰু লগতে আনিছিলোঁ এয়া সৰু আলু দামো বহুত বেছি, 50 টকা 60 টকা কেজি। গতিকে এইটো মই বহুত ভাল পাওঁ, আমাৰ ঘৰৰ চবেই ভাল পায়, বস্তুটো মানে প্ৰিয় সকলোৰে। আৰু ইয়াৰ ভণ্টি এটা মানে যা যোগাৰ কৰাত লাগি আছে, ঠাই বুলি কৈ দে, যা যোগাৰ কৰাত লাগি আছে। আৰু মই দিনৰ ভাগত কচু আনি থৈছিলোঁ, এয়া ক'লা কচু খালে এনেও খুব বেছি ভাল মানে। আৰু মাৰ অকণ গাটো বেয়া, গতিকে কচু নাখায়। এয়া মই অকণমানকৈ এয়া ৰেডি কৰি লৈছোঁ, বাচি কুচি খুব ধুনীয়াকৈ। এয়া মানে বিলাহী দি বনাম আৰু ভণ্টিয়ে মই খাম আজি। আৰু লগতে গুটি আলু মটৰ দি পেলাই এনেকৈ বনাম এখন মানে সৰু মৰুকৈ চব্জি এটা। আৰু লগতে আৰু কিবা এখন চব্জি আছে আৰু দাইল, লগতে আৰু পিটিকা এটা হ'ব, বিলাহী পিটিকা আৰু ধনিয়া পিটিকা। এনেকৈ ৰাতিটো আজি এনেকৈ মানে নিৰামিষ খাম। লগতে ৰুটিও 2খনমান বনাব লাগিব। আজিলৈ ইমানেই, বাই বাই। আজি মই অনা মোৰ পচন্দৰ মানে বস্তুকেইটা আপোনালোকে কেনেকুৱা পাইছে সকলোৱে জনাব।